নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইন্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ভিডিঅবোৰ পাই থাকিবৰ কাৰণে কাইন্ডলি সাবস্ক্ৰাইব কৰিব। এলপি ইউপি চাকৰি প্ৰত্যাশীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ যে ৩ মাৰ্চত এলপি ইউপি শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ নোটিছ প্ৰকাশ পাইছে। ইয়াৰ আগতে 14 ফেব্ৰুৱাৰীত মই এটি ভিডিঅ প্ৰস্তুত কৰিছিলোঁ যে এলপি ইউপি নিযুক্তিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ নোটিছ প্ৰকাশ পাইছিলে আৰু সেই ভিডিঅ'টিত মই আপোনালোকক জনাইছিলোঁ যে ৮ জানুৱাৰী ২০২৫ তাৰিখে এলপি ইউপিৰ ৰেগুলাৰ টিচাৰৰ কাৰণে যি এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে সেই এডভাৰটাইজমেণ্টৰ এগেইনষ্টত যি এপ্লিকেশ্যন কৰিব লাগিব চাকৰি প্ৰত্যাশীসকলে সেই এপ্লিকেশ্যন পিছুৱাই দিয়া হৈছিলে, শিডিউল কৰা হৈছিলে ৩ মাৰ্চ ২০২৫ৰ পৰা সেই এপ্লিকেশ্যন গ্ৰহণ কৰিব বুলি এই নিৰ্দেশটোত প্ৰকাশ পাইছিলে। কিন্তু আজি যেহেতু ৩ মাৰ্চ আজিৰ পৰা সেই মৰ্মে অনলাইন এপ্লিকেশ্যন আৰম্ভ হ'ব লাগিছিলে, কিন্তু সেই অনলাইন এপ্লিকেশ্যনৰ সম্পৰ্কে আৰু এটি নটিছ আজিৰ তাৰিখত প্ৰকাশ পাইছে ৩ মাৰ্চত। আপোনালোকে স্ক্ৰীনত সেই নটিছটো দেখা পাই আছে। য'ত উল্লেখ কৰিছে যে সেই যি ২০২৫ চনৰ জানুৱাৰী মাহৰ ৮ তাৰিখে এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিলে আৰু তাৰ ওপৰত যি 14 ফেব্ৰুৱাৰী তাৰিখে এটি নোটিছ প্ৰকাশ পাইছিলে, দুইটাৰ ওপৰত বেছ কৰি পেলাই এই নোটিছটো প্ৰকাশ কৰিছে আৰু ইয়াত উল্লেখ কৰিছে যে কিছু এডমিনিষ্ট্ৰেটিভ খেলিমেলি বা প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি পেলাই এই অনলাইন এপ্লিকেশ্যন যি গ্ৰহণ কৰিবলগীয়া আছে এডভাৰটাইজমেণ্টৰ এগেইনষ্টত ৮ জানুৱাৰীত প্ৰকাশ পোৱা এডভাৰটাইজমেণ্টৰ এগেইনষ্টত সেয়া ৩ মাৰ্চৰ পৰা যিহেতু হ'বলগীয়া আছিল ৩ মাৰ্চৰ পৰা নহয় পেলাই বৰ্তমানে আকৌ শিডিউল কৰা হৈছে ৮ মাৰ্চৰ পৰা ৮ এপ্ৰিল ২০২৫। ৮ মাৰ্চৰ পৰা ৮ এপ্ৰিললৈ এক মাহৰ কাৰণে এই অনলাইন এপ্লিকেশ্যন গ্ৰহণ কৰা যাব আৰু ইয়াতে উল্লেখ কৰিছে বাকী অন্যান্য যি কণ্ডিশ্যনছ এডভাৰটাইজমেণ্টত উল্লেখ কৰিছিলে ৮ জানুৱাৰী এডভাৰটাইজমেণ্টত সেই কণ্ডিশ্যনবিলাক ছেম থাকিব। জাষ্ট অনলাইনত এপ্লিকেশ্যন গ্ৰহণ কৰাৰ ডেটটি আজি ঘোষণা কৰিছে, সেইটো হৈছে ৮ মাৰ্চৰ পৰা ৮ এপ্ৰিল। ধন্যবাদ।